সর্বভারতীয় নিট পরীক্ষাত উজলিল মংগলদৈৰ ৰিজানুল হক। মংগলদৈ বান্দিয়া নিবাসী ৰিজানুলৰ সাফল্যত অঞ্চলজুৰি আনন্দৰ জোৱাৰ। সৰ্বভাৰতীয় নিট পৰীক্ষাত ৯৮% নম্বৰেৰে ৰাজ্যৰ ভিতৰতে ৩২০তম স্থান লাভ কৰিবলৈ সক্ষম হৈছে মেধাৱী ছাত্ৰ ৰিজানুল হকে। দৰিদ্ৰতাই শিক্ষাৰ ক্ষেত্ৰত যে কেতিয়াও হেঙাৰ হ'ব নোৱাৰে কথাষাৰ পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে মংগলদৈ বান্দিয়া পঞ্চায়তৰ অন্তৰ্গত ৰিজানুল হকে। কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়ৰ চেষ্টাত খেতিয়ক চানমিয়া আলী আৰু ফুল বেগমৰ কনিষ্ঠ পুত্ৰ ৰিজানুল হকৰ এই সাফল্যই সদ্যঘোষিত সৰ্বভাৰতীয় নিট পৰীক্ষাত সমগ্ৰ বান্দিয়া অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। সম্প্ৰতি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ সুযোগ লাভ কৰা ৰিজানুলৰ সাফল্যত শিক্ষানুৰাগী অভিভাৱক বান্দিয়া পঞ্চায়তকে ধৰি স্থানীয় লোকসকলে তেওঁক লৈ গৌৰৱ অনুভৱ কৰাৰ লগতে আশীৰ্বাদ জ্ঞাপন কৰে। মংগলদৈৰ পৰা মিৰ শাহিল ইৰফানৰ ৰিপৰ্ট AIN লাইভ। ৰিজানুল হক, মই বান্দিয়া পৰা গৈছোঁ, দৰং ডিষ্ট্ৰিক্টৰ পৰা। মই 2021 পৰা আৰম্ভ কৰিছোঁ নিট পৰীক্ষা। মই এইবাৰ 2025-তহে সক্ষম হ'ব পাৰিছোঁ। মই ফাৰ্ষ্টৰ পৰা আগতে গুৱাহাটীত পঢ়িছিলোঁ, তাৰপিছত অনলাইন কোচিঙত নামভৰ্তি কৰিছিলোঁ, তাৰপিছতহে মই আজি সক্ষম হ'ব পাৰিছোঁ। 98.2 মোৰ দেউতা দাদাহঁতক মই অনেক ধন্যবাদ দিছোঁ, কাৰণ সিহঁতে মোৰ কাৰণে বহুত কষ্ট কৰিছে। মই সেইটোৱে ক'ম যে কষ্ট কৰিলে এদিন ফল আহিবই। মই কষ্ট কৰিছোঁ, 4 বছৰ ধৰি কষ্ট কৰি আছোঁ, মই আজি সক্ষম হ'ব পাৰিছোঁ। আৰু মই 8-9 ঘণ্টা পঢ়িছিলোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।